প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি আমি কুম্ভ ৰাশিৰ 2026 চনৰ জানুৱাৰী মাহৰ বিশদ মাহেকীয়া ৰাশিফলৰ বিষয়ে আলোচনা কৰিম। এই মাহত লৈ আহিছে আৰ্থিক সুযোগ, স্বাস্থ্যৰ সতৰ্কতা, বিদেশ ভ্ৰমণৰ সম্ভাৱনা, প্ৰেমত উত্থান পতন আৰু নতুন কেৰিয়াৰৰ পাক। এই ৰাশিফল চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে, গতিকে জন্ম তালিকাত কুম্ভ ৰাশিত চন্দ্ৰ থকাসকলৰ বাবে ই বিশেষভাৱে ফলপ্ৰসূ হ'ব। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক যে আপোনাৰ যিহেতু স্বাস্থ্যৰ ৰাশিফল, স্বাস্থ্যৰ ক্ষেত্ৰত কুম্ভ ৰাশিত জন্ম লোৱাসকলৰ বাবে 2026 চনৰ জানুৱাৰী মাহৰ আৰম্ভণি তুলনামূলকভাৱে ভাল হ'ব। মাহৰ প্ৰথমাৰ্ধত আৰম্ভণিতে স্বাস্থ্যজনিত সমস্যা ন্যূনতম হ'ব। আপুনি শক্তিশালী, ফিট আৰু সক্ৰিয় অনুভৱ কৰিব। দৈনন্দিন কাম কাজ চঞ্চল হৈ থাকিব, কিন্তু মন কৰিবলগীয়া যে সেয়া মাহৰ আৰম্ভণিতে পঞ্চম স্থানত 5টা গ্ৰহৰ প্ৰভাৱ পৰিব। সম্ভাৱ্য সমস্যা যদি দেখা যায়, পেটৰ সমস্যা, বদ হজম, গেছ, এচিডিটি, দুৰ্বল পাচনতন্ত্ৰ, বিশেষকৈ যিসকলে বাহিৰৰ পৰা ভজা খাদ্য বহুত খাব, সময়মতে নাখাব, অত্যধিক চাহ, কফি বা টেঙা খাদ্য সেৱন কৰক। আৰু সাৱধান হ'ব লাগিব। যিসকলে টেঙা খাদ্য খায় তেখেতসকলে সাৱধান হোৱাটো জৰুৰী আছে। আৰু মাহৰ দ্বিতীয়াৰ্ধত, যিহেতু জানুৱাৰী মাহৰ মাজভাগ আৰু শেষ যদি আমি চাওঁ, যেনে 13 জানুৱাৰী, 14 জানুৱাৰী, 16 জানুৱাৰী, 17 জানুৱাৰী, এইখিনি আপুনি শুক্ৰ, ৰবি, মংগল গ্ৰহ আৰু বুধ আপোনাৰ দ্বাদশ ঘৰত প্ৰৱেশ কৰিব আৰু এই গ্ৰহবোৰে ষষ্ঠ স্থানৰ দিশ দিব। ইয়াৰ বাবে সম্ভাৱ্য সমস্যাসমূহ যদি চোৱা হয়, পেট আৰু বৃহদান্ত্ৰ সমস্যা, চকুত জ্বলা পোৰা বা দুৰ্বলতা, ভৰিৰ বিষ আৰু ফুলা, টোপনিৰ অভাৱ, মানসিক চাপ। ইয়াৰ উপৰিও ৰাহু মহাৰাজ আপোনাৰ ৰাশিত উপস্থিত থাকে, যাৰ ফলত অস্বাস্থ্যকৰ খাদ্য অভ্যাসৰ প্ৰতি প্ৰৱণতা, বাহিৰৰ খাদ্য বেছিকৈ খোৱাৰ ইচ্ছা, অনুশাসনৰ অভাৱ, সেই সকলোবোৰ মিলি আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। বিশেষ স্বাস্থ্যৰ বাবে যদি পাৰিলে আপুনি ৰাতিপুৱা সোনকালে সাৰ পাব, লঘু স্বাস্থ্যিক খাদ্য খাওক, প্ৰচুৰ পৰিমাণে পানী খাব লাগে, যোগ, প্ৰাণায়াম আৰু খোজ কঢ়াক আপোনাৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক। কোনো সৰু সৰু বেমাৰক আওকাণ নকৰিব। এতিয়া জানো আহোঁ যে জানুৱাৰী মাহৰ যিটো কেৰিয়াৰৰ ৰাশিফল যদি আমি চাওঁ, কেৰিয়াৰ ৰাশিফল যদি আমি কুম্ভ ৰাশি যদি চোৱা হয়, কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা 2026 চনৰ জানুৱাৰী মাহত কুম্ভ ৰাশিৰ বাবে সুযোগ আৰু প্ৰত্যাহ্বানৰ মিশ্ৰণ আহিব পাৰে। আৰু মাহৰ আৰম্ভণি দশম স্থানৰ শাসক মংগল গ্ৰহৰ নিজৰ অস্তিত্বৰ অৱস্থাত থাকিব। তেওঁক সূৰ্য, বুধ, শুক্ৰৰ সৈতে একাদশ স্থানত ৰখা হ'ব। ইয়াৰ ভিতৰত আছে দ্বিতীয় ঘৰৰ পৰা শনিৰ দিশ, পঞ্চম স্থানৰ পৰা ৰেট্ৰগ্ৰেড বৃহস্পতিৰ দিশ। ইয়াৰ অৰ্থ হ'ল কামৰ চাপ, দায়িত্ব বৃদ্ধি, ঊৰ্ধ্বতন বিষয়াৰ পৰা আশা বাঢ়িব। সাৱধানতা আৱশ্যক। ঊৰ্ধ্বতন বিষয়াৰ লগত তৰ্ক এৰক, খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা আঁতৰি থাকক। ইগোৰ ফলত লোকচান হ'ব পাৰে। পজিটিভ লক্ষণ, আপোনাৰ কঠোৰ পৰিশ্ৰম লক্ষ্যহীন হৈ নাথাকিব। যদি আপুনি সততাৰে কাম কৰে, আপোনাৰ স্থিতি শক্তিশালী হ'ব। মাহৰ দ্বিতীয়াৰ্ধত যদি চোৱা হয়, ডাঙৰ পৰিৱৰ্তন। 16 জানুৱাৰী যিহেতু 2026 পিছত যেতিয়া মংগল গ্ৰহ আপোনাৰ দ্বাদশ স্থানত নিজৰ উচ্চ স্থানত প্ৰৱেশ কৰিব, তেতিয়া বিদেশ ভ্ৰমণৰ সম্ভাৱনা, বহু জাতিক কোম্পানী এটাৰ সৈতে সম্পৰ্ক স্থানান্তৰ হ'ব। আৰু দীৰ্ঘ দূৰত্বৰ যাত্ৰা যদি চাওঁ, এই সকলোবোৰ সম্ভাৱনা বাঢ়িব। ব্যৱসায়ীসকলৰ বাবে সপ্তম স্থানত কেতু, আপুনি অধিক কষ্ট কৰিব লাগিব। সৰু সৰু বাধাৰ সৃষ্টি হ'ব, কিন্তু বহিৰাজ্যৰ চেনেলৰ জৰিয়তে ব্যৱসায় ভাল লাভ, ইয়াৰ প্ৰবল ইংগিত পোৱা গৈছে। প্ৰেমৰ সম্পৰ্ক যদি চাওঁ, প্ৰেম জীৱনৰ ক্ষেত্ৰত জানুৱাৰী 2026টো উত্থান পতনেৰে ভৰি থাকিব পাৰে। মাহৰ প্ৰথমাৰ্ধত পঞ্চম স্থানত থকা ৰেট্ৰগ্ৰেড বৃহস্পতি, পঞ্চম ভগৱান বুধ, সূৰ্য, মংগল গ্ৰহৰ সৈতে শুক্ৰ 11 নং সদনত অনুষ্ঠিত হ'ব। ইয়াৰ ফলত প্ৰেমৰ গভীৰতা, প্ৰিয়জনৰ প্ৰতি প্ৰৱণতা, একেলগে আউটিং, সামাজিক সমাৱেশত অংশগ্ৰহণ, সম্পৰ্কত ঘনিষ্ঠতা, বুজাবুজি, ৰোমাঞ্চ থাকিব। মাজে মাজে সৰু সৰু কথাবোৰক লৈ তৰ্ক, ইগোৰ সংঘৰ্ষ, ভুল বুজাবুজি সম্ভৱ, কিন্তু পৰিস্থিতিৰ নিয়ন্ত্ৰণত থাকিব। মাহৰ দ্বিতীয়াৰ্ধত দ্বাদশ স্থানত 4টা গ্ৰহ, পঞ্চম স্থানত কেৱল বৃহস্পতিৰ প্ৰভাৱ এই পদত থাকিব, যিহেতু সম্পৰ্ক ৰক্ষাৰ প্ৰচেষ্টা, আৱেগিক সংযোগ, বিশ্বাস বাঢ়িব। আপোনাৰ সম্পৰ্ক যদি চাওঁ, আগৰ তুলনাত মজবুত হ'ব পাৰে। বিবাহ আৰু বিবাহিত জীৱন যদি চাওঁ, বিবাহিত জাতক জাতিকাৰ বাবে এই মাহটো অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে। কাৰণ গোটেই মাহটো সপ্তম ঘৰত কেতু, সপ্তম স্থানৰ পৰা অষ্টম স্থানলৈ শনি, সপ্তম স্থানৰ অধিপতি সূৰ্য দ্বাদশ স্থানৰ ফালে গতি কৰে। সম্ভাৱ্য সমস্যা যদি চাওঁ, স্বামী স্ত্ৰীৰ মাজত তৰ্ক,
আপোনাৰ পত্নীৰ স্বাস্থ্য দুৰ্বল হ'ব পাৰে, কিন্তু একেলগে টকা উপাৰ্জন কৰা, পাৰিবাৰিক দায়িত্ব পালন কৰা, ইজনে সিজনক সহায় কৰা, এই সকলোবোৰৰ ফলত সম্পৰ্ক ভাঙিব নোৱাৰিব। সংযম আৰু যোগাযোগৰ মূলক চাবিকাঠি হ'ব। বিত্তীয় ৰাশিফল যদি চাওঁ, এতিয়া আমি জানো আহোঁ যে বিত্তীয় ৰাশিফল যিহেতু আপোনাৰ আৰ্থিক দিশটো জানুৱাৰী মাহটোনো কেনেকৈ যাব। প্ৰথমাৰ্ধত আৰ্থিক দৃষ্টিকোণৰ পৰা অত্যন্ত শুভ হ'ব। আয়ৰ সম্ভাৱনা, একাদশ স্থানত 4টা গ্ৰহ, তেওঁলোকৰ ওপৰত শনি আৰু বৃহস্পতিৰ দিশ আৰু 6 গ্ৰহৰ প্ৰভাৱ দেখা যাব। ফলাফল একাধিক উৎসৰ পৰা আয়, বিনিয়োগৰ পৰা লাভ, আবদ্ধ হৈ থকা ধন ঘূৰাই দিয়া আৰু অপ্ৰত্যাশিত লাভ। মাহৰ দ্বিতীয়াৰ্ধত 4টা গ্ৰহ দ্বাদশ স্থানত গতি কৰাৰ লগে লগে খৰচ হঠাতে বাঢ়িব। ভ্ৰমণ, স্বাস্থ্য, পৰিয়ালৰ খৰচ, কিন্তু শনি আৰু বৃহস্পতিৰ আশীৰ্বাদত ধনৰ প্ৰভাৱ স্থিৰ হৈ থাকিব। পাৰিবাৰিক জীৱনত আপোনাৰ পৰিয়াল আৰু বন্ধু বান্ধৱী, পাৰিবাৰিক জীৱনত পাহাৰৰ আৰম্ভণিতে যদি চাওঁ, 3য় স্থানত শনি মংগল গ্ৰহৰ দিশ, ইয়াৰ ফলত কথাত তিক্ততা, ঘৰুৱা বিবাদ, কিন্তু শুক্ৰৰ প্ৰভাৱ পিছত সম্প্ৰীতি বৃদ্ধি কৰিব। ভাই ভনীৰ পৰা সমৰ্থন, আৰ্থিক সহায়, সুস্থ পৰামৰ্শ। মাহৰ শেষত তেওঁলোকৰ বাবে বিদেশ ভ্ৰমণ সম্ভৱ। প্ৰতিকাৰ যদি চোৱা হয়, শনিবাৰ আপুনি শনিবাৰে শনি চলিচা আবৃত্তি কৰক। বুধবাৰ মাতৃ আপোনাৰ গাই গৰুক সেউজীয়া পশুখাদ্য আগবঢ়াওক। আৰু শুকুৰবাৰে ছোৱালীৰ আপুনি ভৰি স্পৰ্শ কৰক। আৰু দৈনিক ওম শ্ৰীম মহালক্ষ্মী নম বীজ মন্ত্ৰ যি আছে এইটো জপ কৰক। কিমানবাৰ? 108 বাৰ। সামগ্ৰিকভাৱে যিহেতু জানুৱাৰী 2026 যদি চাওঁ, কুম্ভ ৰাশিৰ বাবে আৰ্থিক লাভ, কেৰিয়াৰৰ সুযোগ, বিদেশৰ সুযোগ, স্বাস্থ্যৰ সতৰ্কতা, সম্পৰ্কত সংযম। এই মাহটো হ'ব আনন্দৰ মাহ। আৰু যদি আপুনি অনুশাসিত হৈ থাকক, সঠিক সিদ্ধান্ত লওক, ব্যৱস্থা লওক, আৰু এই মাহত আপোনাৰ জীৱনত গতিপথ সলনি কৰিব পাৰে। প্ৰিয় দৰ্শক, যিহেতু আজি আপোনাৰ দেখিলে আজি আপোনাৰ কুম্ভ ৰাশিৰ আপোনাৰ 2026 চনৰ জানুৱাৰী মাহৰ এয়া আছিলে যিহেতু মাহেকীয়া ৰাশিফল। আৰু যিহেতু আমি আগতো ক'লোঁ যে এইটো আপোনাৰ চন্দ্ৰ ৰাশিৰ ভিত্তি কৰি হৈছে। যিসকল চন্দ্ৰ ৰাশিত প্ৰকৃততে যদি তেখেতে এই ৰাশি হয়, তেতিয়াহ'লে আপুনি কিন্তু চন্দ্ৰ ৰাশিত জন্ম লোৱা পুৰৰ কাৰণে কুম্ভ ৰাশি যিসকল চন্দ্ৰ আছে কুম্ভ ৰাশিত উপস্থিত, তেতিয়াহে তেখেতৰ কাৰণে ফলাফল হ'ব। তো প্ৰিয় দৰ্শক, আশা কৰিছোঁ আপোনালোকে ভিডিঅ' চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব। আৰু যিমান পাৰে আপোনালোকে কুম্ভ ৰাশিৰ আজি বন্ধু বান্ধৱীৰ লগত যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।